আমি আজি আছোঁ এখন ধুনীয়া ডাঙৰ মেলাত। আৰু গাইজ মই ভাবিলোঁ যে আজি মেলাত এটা চেলেঞ্জ কৰিম। চেলেঞ্জটো হৈছে যে 100 rupees চেলেঞ্জ। তো কথা হ'ল 100 টকাত মই আজি কি খাব পাৰোঁ নোৱাৰোঁ সেইটোৰ ওপৰত থাকিব। কাৰণ মেলাত আহিলেতো বহুত টকা খৰচ হয় অভিয়াছলি। তো সেইকাৰণে আজি মই নিজকে চেলেঞ্জ কৰিছোঁ যে আজি কম টকা খৰচ কৰিম আৰু 100 rupeesত আজি কি খাওঁ তো সেইটোৰ ওপৰত ৰিলেটেড ভিডিঅ' থাকিব। চ' গাইজ কিপ ৱাচিং। ষ্টাৰ্টিং কৰিছোঁ 20 টকা জেলপি দি। হাতত থাকিব এতিয়া 80 টকা। গাইজ আজি 100 টকাত পেট ভৰে নে নভৰে ঠিক নাই, বাট যিমানখিনি পাৰোঁ ইমানখিনি আজি বস্তু কিনিবৰ কাৰণে মই ট্ৰাই কৰিম। তো কথা হ'ল জেলেপিটো ভালমান পাইছোঁৱে বাৰু, একেবাৰে 2-4 পিছো দিয়া নাই, ভালমান দিছে কাৰণ ডালদা জেলেপি ন, ঘিউ জেলেপি নহয়। তো এতিয়া বলক নেক্সট কি পাওঁ চাওঁগৈ। 10 টকা মানৰ এবাৰ চাম কিবা দোকানতহে যাম মেইনলি। অঁ পানী বটলটো কিনি লওঁ কাৰণ মিঠা লাগিছে মানে। চ' গাইজ আমাৰ 10 টকা আৰু গ'ল। এতিয়া হাতত আছে কিমান টকা থাকিলে আৰু 70 আৰু 70 rupees আছে। তো চাওঁ 70 rupeesত আৰু কি খাওঁ। কিমান কিমান 10 টকা 60 গাইজ পুৰা হাল্লা। গাইজ পনীৰ ঠাণ্ডা ঠাণ্ডা ভাল লগা নাই মোৰ। গৰম হ'ব লাগে ন বইল পনীৰ খালে, বাট মোৰ ঠাণ্ডা উপায় নাই। মেলাত আহিলে মানুহে ভাল বস্তু কিবা কিবি বিচাৰে। আমাৰ এইটো আকৌ কেলেণ্ডাৰ বিচাৰি আছে, গৈ পেলাই কেলেণ্ডাৰ চাই আছে। গাইজ মোৰ তাত এতিয়া বৰ্তমান 60 rupees আছে, বাট মই ভাবি পোৱা নাই যে মই কি খাওঁ কাৰণ চবফালে বেলেগ বেলেগ দোকানী, খোৱাৰ দোকানবোৰতো কমেই আছে। ত' মই একদম কনফিউজ হৈ আছোঁ, বাট চাওঁ কি খাওঁ আৰু পাণ চান খাই পেলাই শেষ কৰি দিম আৰু এতিয়া ভাবি আছোঁ। বগৰী লওঁ নে বগৰী হেৰি লওঁ বাদাম লওঁ। তোমাৰ দুটা ল'লে নহ'লে বাদাম কেইটকা? এইটো 20 টকা দিয়ক। এইটো 20 টকা ৰাখিব, 25 টকা নহয়। হ'ল লৈ লৈছোঁ 20 টকা ঠিক আছে। আৰু 40 টকাটো থাকিব আৰু খালি কৰি আছিলা আৰু 40 টকা থাকিব। আৰু 40 টকা দি ভাবিছোঁ আমি কি খাম, পাণ খাওঁ নেকি? পাণ খাই লওঁ। আৰু গাইজ আমি সৰু থাকোঁতে এটা স্কুল টাইমত এটা ৰিং নিচিনা এনেকুৱা হেৰি পাইছিলোঁ, পাপৰ নিচিনা থাকে এইটো পেকেট, যোনটো ইয়াত এতিয়া 10 টকা বুলি কৈ আছে। তো ভাবিছোঁ 10 টকা দি আৰু এটা পেকেট কিনি চাওঁ, আগৰ টেষ্টটো আছে নাই মই গম নাপাওঁ, তো খাই চাওঁ। গাইজ 10 টকা মিছল খাম এতিয়া, শুনা পাইছেনে মোক? গাইজ 10 টকা মোৰ বাচি গ'ল। এই 10 টকা আৰু খাবলগীয়া একো বস্তু নাই। মূৰত এনেকৈ মূৰৰ মাথাৰ মাজত চিপকাই দিয়ে আৰু 10 টকা বাচি গ'ল। আৰু গাইজ আমাৰ ভিডিঅ'টো এণ্ড হৈ গৈছে বৰ্তমান। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যে 100 টকাত মই কি খালোঁ আৰু এনজয় কৰিলে।